এইটো ভিডিঅ'ত আমি ডিফাৰেঞ্চিয়েবিলিটি চেপ্টাৰৰ যিখিনি এক্সাম পইণ্ট অফ ভিউৰ পৰা প্ৰবেবল কুৱেশ্যন আছে সেইখিনি ডিছকাছ কৰিম। তো পোনপ্ৰথমতে আমি চাই লওঁ ফাংচন এটা ডিফাৰেঞ্চিয়েবল হ'লে কি হয়। এ ফাংচন f of x is differentiable at x equal to c, x equal to c যদি ডিফাৰেঞ্চিয়েবল হ'ব লাগে তেতিয়াহ'লে কি হ'ব, লিমিট অফ x tends to c f of x minus f of c by x minus c is finite. তো এইখিনি কি হ'ব লাগিব, কোৱান্টিটি ফাইনাইট হ'ব লাগিব। এইখিনিক f dash c বুলিও লিখা হয়। এতিয়া x minus c যদি আমি h বুলি কনচিডাৰ কৰোঁ তেতিয়াহ'লে x ইকুৱেল টু লিখিব পাৰিম আমি c প্লাছ h, আৰু x টেন্স টু c হ'লে মানে এক্সৰ জেগাত যদি আমি c বহাই দিওঁ h কিমান হৈ যাব, h হৈ যাব 0, তো h টেন্স টু কি হৈ যাব 0। তেতিয়াহ'লে এই যিখিনি লিমিট আছে এইখিনি লিমিটক আমি এনেকৈ লিখিব পাৰিম, লিমিট অফ h টেন্স টু 0, এক্সৰ জেগাত যিহেতু c প্লাছ h লিখিব পাৰিম, f of c by h is finite। তাৰ মানে যদি লিমিট অফ h tends to 0 f of c plus h minus f of c by h যদি ফাইনাইট দেখাব পাৰোঁ তেতিয়াহ'লেও কি হ'ব, ফাংচনটো x equal to c ত ডিফাৰেঞ্চিয়েবল হ'ব। আৰু আমি কি জানো যে কোনো এটা লিমিট যদি এক্সিষ্ট হ'ব লাগে বা ফাইনাইট হ'ব লাগে তেতিয়াহ'লে তাৰ লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট দুটা কি হ'ব লাগিব, ছেম হ'ব লাগিব। তো ইয়াৰ লেফ্ট হেণ্ড লিমিটটো কি হ'ব, লিমিট অফ h টেন্স টু 0ত লিমিটৰ কথা কৈছে, তেতিয়া h টেন্স টু 0 মাইনাছ f of c প্লাছ h মাইনাছ f of c by h, আৰু ৰাইট হেণ্ড লিমিটটো কি হ'ব, ৰাইট হেণ্ড লিমিটটো হ'ব লিমিট অফ h টেন্স টু 0 প্লাছ f of c প্লাছ h মাইনাছ f of c by h। তো লেফ্ট হেণ্ড লিমিটটোক কোৱা হয় লেফ্ট হেণ্ড ডেৰিভেটিভ এট x ইকুৱেল টু 0, আৰু ৰাইট হেণ্ড x ইকুৱেল টু c, 0 নহয় c হ'ব, আৰু ৰাইট হেণ্ড লিমিটটোক কি বুলি কয়, ৰাইট হেণ্ড লিমিট এট x ইকুৱেল টু c। তো আমি কি গম পালোঁ, যদি এটা ফাংচন ডিফাৰেঞ্চিয়েবল হ'ব লাগে তেতিয়াহ'লে লিমিট অফ x টেন্স টু c f of x মাইনাছ f of c by x minus c ইজ ফাইনাইট হ'ব লাগিব, যিটোক আমি কাৰ সমান লিখিব পাৰোঁ, f dash c ৰ সমান লিখিব পাৰোঁ, বা লেফ্ট হেণ্ড ডেৰিভেটিভ আৰু ৰাইট হেণ্ড ডেৰিভেটিভ দুটা কি হ'ব লাগিব, ছেম হ'ব লাগিব। লেফ্ট হেণ্ড ডেৰিভেটিভ আৰু ৰাইট হেণ্ড ডেৰিভেটিভ দুটা কি হ'ব লাগিব, ছেম হ'ব লাগিব, আৰু কি হ'ব লাগিব, ফাইনাইট হ'ব লাগিব। তেতিয়াহ'লে আমি কি বুলি ক'ম, ফাংচনটো f of x ফাংচনটো x ইকুৱেল টু c ত ডিফাৰেঞ্চিয়েবল হ'ব। এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। ফাৰ্ষ্ট কুৱেশ্যনটো কি দি আছে, ফাৰ্ষ্ট কুৱেশ্যনটো দিছে ইফ এ ফাংচন ইজ ডিফাৰেঞ্চিয়েবল এট এ পইণ্ট, এটা ফাংচন যদি এটা বিন্দুত কি হয় ডিফাৰেঞ্চিয়েবল হয়, দেন প্ৰুভ ডেট ইট ইজ কণ্টিনিউৱাছ এট ডেট পইণ্ট, সেই পইণ্টটোত ফাংচনটো কণ্টিনিউৱাছ হ'ব। তাৰমানে যদি আমি ধৰি লওঁ যে এক্স ইকুৱেল টু চিত ফাংচন এটা কি হয় ডিফাৰেঞ্চিয়েবল হয়, তেতিয়াহ'লে যদি ডিফাৰেঞ্চিয়েবল হয় তেতিয়াহ'লে আমি পাম এক্স টেন্স টু লিমিট অফ এক্স টেন্স টু চি এফ অফ এক্স মাইনাছ এফ অফ চি
by x minus c is finite. এইটো কি পাম আমি ফাইনাইট পাম এইটো ডিফাৰেঞ্চিয়েবল হ'লে আৰু যদি কণ্টিনিউৱাছ হ'ব লাগে তেতিয়াহ'লে কি দেখাব লাগিব লিমিট অফ x tends to c f of x is equal to f of c তো এইটো কিহৰ কণ্ডিশ্যন আছিল এইটো আছিল কণ্টিনিউৱাছৰ আৰু এইটো হ'ল ডিফাৰেঞ্চিয়েবিলিটিৰ ডিফাৰেঞ্চিয়েবল হ'লে সেইটো কণ্ডিশ্যন হ'ব লাগিব এতিয়া আমাক ক'ব দিছে কুৱেশ্যনটো শ্ব' কৰিব লাগে যে যদি এটা ফাংচন ডিফাৰেঞ্চিয়েবল হয় কোনো এটা পাৰ্টিকুলাৰ পইণ্টত তেতিয়াহ'লে সেইটো পইণ্টত কণ্টিনিউৱাছো হ'ব তো আমি এটা ফাংচন ধৰি লওঁ let a function f of x is differentiable at x equal to c then differentiable হলে কি হ'ব limit of x tends to c f of x minus f of c by x minus c যিটোক আমি f dash c হিচাপেও লিখিব পাৰোঁ এইখিনি কি হ'ব লাগিব is finite হ'ব for x is not equal to 0 তো আমি x to 0 সমান যদি নহয় এই হিচাপে ধৰি লৈছোঁ তেতিয়াহ'লে কি লিখিব পাৰিম f of x minus f of c এনেধৰণে ৰিপ্ৰেজেণ্ট কৰিব পাৰিম যে f of x minus f of c by x minus c into x minus c তো এইটো x is not equal to c লিখাৰ মেইন উদ্দেশ্যটোই হ'ল এইটো যে x minus c যাতে 0 নহয় x is equal to c হ'লে x minus c 0 হৈ যাব ডিনমিনেটৰ 0 হ'লে প্ৰব্লেম হৈ যাব নট ডিফাইন হৈ যাব সেইকাৰণে আমি কি ধৰি লৈছোঁ for x is not equal to c এতিয়া আমি কি কৰিম both সাইডত লিমিট ইম্প'জ কৰি দিম লিমিট অফ x tends to c in the bracket x minus f of x minus f of c limit of x tends to c in the bracket f of x minus f of c by x minus c into x minus c তো লেফট সাইডে কি হ'ব লিমিট অফ x tends to c f of x minus limit of x tends to c f of c আৰু এইফালে কি হ'ব ডিষ্ট্ৰিবিউট হ'ব লিমিট অফ x tends to c f of x minus f of c by x minus c into limit of x tends to c x minus c এতিয়া এইখিনিৰ ভ্যালু আমি ইয়াতে পাইছোঁ কিমান f dash c আৰু এইখিনি কি হয় ফাইনাইট হয় তো ইয়াত আমি কি লিখিব পাৰিম f dash c আৰু ইয়াত যদি বহাই দিওঁ এইখিনি যদি লিমিট বহাই দিওঁ তেতিয়াহ'লে কি হ'ব c minus c যেটো কাৰ সমান হৈ যাব 0 ৰ সমান হৈ যাব আৰু এইফালে কিমান পাম লিমিট অফ x tends to c f of x আৰু এইটো যেহেতু f of c টো কি হয় কনস্ট্যান্ট টাৰ্মে হ'ব f of c কনস্ট্যান্ট হ'ব সো লিমিট বহালেও সেমে থাকিব ইয়াকে লিখিব পাৰিম f of c সো আমি কি পালো এইফালে ইয়াত আমি পালো লিমিট অফ x tends to c f of x minus f of c is equal to 0 that implies limit of x tends to c f of x is equal to f of c আৰু এইটো কাৰ কন্ডিশন হয় এইটো হল কন্টিনিউয়াস হলে ফাংশনটোৰ কন্ডিশন তো ইয়াত আমি কি লিখিব পাৰিম that implies f of x is continuous
at x equal to c. সো আমি কি ধৰি লৈছিলোঁ ফাংচনটো ডিফাৰেঞ্চিয়েবল ধৰি লৈছিলোঁ x equal to c আমি পালোঁ কি ফাংচনটো x equal to c কণ্টিনিউৱাছ তো আমাক কুৱেশ্যনটোত এইটোৱে প্ৰুভ কৰিব দিছিল যে যদি ফাংচনটো এটা পাৰ্টিকুলাৰ পইণ্টত ডিফাৰেঞ্চিয়েবল হয় তেতিয়াহ'লে সেইটো পইণ্টত কি হ'ব কণ্টিনিউৱাছো হ'ব নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো নেক্সট কুৱেশ্যন তো নেক্সট কুৱেশ্যনটো কি দি আছে নেক্সট কুৱেশ্যনটো দি আছে প্ৰুভ ডেট দ্য গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন ডিফাইন্ড বাই f of x equal to mod of x is not differentiable at x equal to 1 x equal to 1 ত ফাংচনটো ডিফাৰেঞ্চিয়েবল নহয় সেইটো দেখাব লাগে তাৰ মানে আমি দেখাম x equal to 1 ত লেফ্ট হ্যান্ড ডেৰিভেটিভ is not equal to right hand derivative left hand derivative আৰু right hand derivative same নহয় বুলি দেখাম এতিয়া ইয়াত আৰু এটা বস্তু কি দিছে যে এই ফাংচনটো আছে গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন তো গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচনত কি হয় যে স্কোয়াৰ বক্সৰ ভিতৰত আমি যদি কোনো ইণ্টিজাৰ বহাই দিওঁ তেতিয়াহ'লে কি আহি যাব সেম ইণ্টিজাৰ আহি যায় যেনিবা যদি আমি 4 বহাইছোঁ তেতিয়াহ'লে 4 এটা ইণ্টিজাৰ হয় চ' 4 আহি যাব যেনিবা -5 বহাইছোঁ তেতিয়াহ'লে কি হ'ব সেম ইণ্টিজাৰ আহিব -5 কাৰণ -5টো ইণ্টিজাৰে হয় যদি ইণ্টিজাৰ নহয় তেতিয়াহ'লে কি হ'ব যেনিবা 4.9টো ইণ্টিজাৰ নহয় তেতিয়াহ'লে তাতকৈ সৰু ইণ্টিজাৰ কি আছে 4.9তকৈ জাষ্ট সৰু নাম্বাৰটো কি আছে সৰু ইণ্টিজাৰটো আছে 4 তো কি আহিব ৰিজাল্ট 4 যেনিবা -5.2 আছে 5.2 কে জাষ্ট সৰু ইণ্টিজাৰটো কি আছে -6 তো কি আহি যাব ৰিজাল্ট -6 তো আমি কি দেখাব লাগিব at x equal to 1ত left hand derivative লিখিম কেনেকে limit of h tends to 0 minus f of 1 plus h minus f of 1 by h is equal to limit of h tends to 0 minus 1 plus h f of 1 plus h তো স্কোয়ার বক্সৰ ভিতৰত কি লিখিম আমি 1 plus h minus f of 1 by h এতিয়া স্কোয়ার বক্সৰ ভিতৰত 1 বহালে 1 ইণ্টিজাৰ হয় তেতিয়াহ'লে কি আহিব 1 আহি যাব তো কি লিখিব পাৰিম লিমিট অফ h tends to 0 minus 1ৰ জায়গাত আমি লিখিলোঁ 1 বাট 1 plus hৰ জায়গাত কি লিখিম তো 1 plus hৰ জায়গাত কি লিখিম আমি যেহেতু দিয়া আছে ইফালে h tends to 0 minus h tends to 0 minus মানে কি h less than 0 h যদি less than 0 হয় তো 1 plus h কি হ'ব less than 1 হ'ব তাৰ মানে আমি পালো 1 plus h যেটো নাম্বাৰ আছে হেতু কি হৈ আছে 1ৰ পৰা সৰু এতিয়া 1ৰ পৰা যদি সৰু হয় নাম্বাৰটো যদি 1ৰ পৰা সৰু হয় তাৰ মানে নন ইণ্টিজাৰ 1ৰ পৰা জাষ্ট সৰু নন ইণ্টিজাৰ নাম্বাৰ হৈ আছে তেতিয়াহ'লে ইয়াৰ ৰিজাল্টটো কিমান আহিব ইয়াৰ ৰিজাল্টটো আহিব 0 1ৰ পৰা সৰু হৈ আছে তেতিয়াহ'লে 1 প্লাছ hৰ জায়গাত আমি কি বহাই দিব পাৰিম ইয়াত লিখি দিব পাৰিম 0 তেতিয়াহ'লে কি পালো আমি লিমিট অফ h tends to 0 minus -1 by h এইটো কি হ'ব লিমিট does not exist এই লিমিট এক্সিষ্টে নকৰে কাৰণ তলত যদি আমি 0 বহাই দিওঁ hৰ জায়গাত তো 1/0 এইটো কি হ'ব এক্সিষ্টে নহ'ব তো লেফ্ট হ্যান্ড ডেৰিভেটিভটো এক্সিষ্ট নহয় এতিয়া ৰাইট হ্যান্ড ডেৰিভেটিভত চাওঁ limit of h tends to 0 plus f of 1 plus h minus f of 1 by h limit of h tends to 0 plus স্কোয়ার বক্সৰ ভিতৰত 1 plus h minus স্কোয়ার বক্সৰ ভিতৰত 1 by h ইয়াকে আমি কেনেকৈ লিখিব পাৰিম লিমিট অফ
h টেন্স টু 0 প্লাছ স্কোয়াৰ বক্সৰ ভিতৰত 1 তাতে আমি 1 বহাই দিব পাৰিম আৰু তলত h আছে এতিয়া স্কোয়াৰ বক্সৰ ভিতৰত 1 প্লাছ h কি হ'ব যেতিয়া লিখিছোঁ আমি h টেন্স টু 0 প্লাছ দ্যাট মিন্স কি h টু 0 তকৈ গ্ৰেটাৰ হৈ আছে এতিয়া 1 প্লাছ h কিমান হ'ব তেতিয়াহ'লে 1 প্লাছ h 1 তকৈ গ্ৰেটাৰ হ'ব তেতিয়াহ'লে 1 তকৈ যদি গ্ৰেটাৰ হৈয়ে আছে 1 প্লাছ h যদি কি হৈছে 1 তকৈ গ্ৰেটাৰ হৈয়ে আছে তেতিয়াহ'লে 1 প্লাছ h যদি স্কোয়াৰ বক্সৰ ভিতৰত ভৰাই দিওঁ 1 তকৈ গ্ৰেটাৰ হৈ আছে তেতিয়াহ'লে ইয়াতকৈ সৰু ইণ্টিজাৰ তো 1 প্লাছ h তকৈ সৰু ইণ্টিজাৰটো কি আছে 1 আছে তো ইয়াৰ জেগাত আমি কিমান পাম ৰিজাল্টটো 1 পাম তো স্কোয়াৰ বক্সৰ ভিতৰত যদি 1 প্লাছ h থাকে তেতিয়াহ'লে কিমান পাম আমি 1 পাই যাম কেতিয়া যেতিয়া h টেন্স টু 0 প্লাছ থাকে তো ওপৰত কিমান হৈ গ'ল ওপৰত হৈ গ'ল লিমিট অফ h টেন্স টু 0 প্লাছ ওপৰত হৈ গ'ল 0 বাই h লিমিট অফ h টেন্স টু 0 প্লাছ 0 যেটো কাৰ সমান হৈ গ'ল 0 সমান হৈ গ'ল তো আমি কি পালোঁ লেফ্ট হ্যান্ড ডেৰিভেটিভটো ডাজ নট এক্সিষ্ট পালোঁ ৰাইট হ্যান্ড ডেৰিভেটিভ 0 পালোঁ তথাপিও কি নহ'ব ফাংচনটো এনেও যদি দুয়োটাই ডাজ নট এক্সিষ্টটো হ'লে হয় তেতিয়াহ'লেও সেম নহ'লে হয় এটা লেফ্ট হ্যান্ড লিমিট বা ৰাইট হ্যান্ড লিমিট যদি এটা ডাজ নট এক্সিষ্ট ওলাই যায় লিমিট এক্সিষ্ট নোহোৱা হৈ যায় তেতিয়াহ'লে কি হ'ব ফাংচনটো ডিফাৰেঞ্চিয়েবল নহ'ব তো কি ক'ব পাৰোঁ therefore f of x is not differentiable at x equal to 1 তো লেফ্ট হ্যান্ড লিমিট আৰু ৰাইট হ্যান্ড লিমিটৰ ভিতৰত যদি কোনো এটা ডাজ নট এক্সিষ্ট ওলাই যায় তেতিয়াহ'লে আমি ডাইৰেক্টলি কৈ দিব পাৰিম নট ডিফাৰেঞ্চিয়েবল বুলি হ'লেও আমি ইয়াত আমি কি চাইছোঁ ৰাইট হ্যান্ড ডেৰিভেটিভটো চাই লৈছোঁ কিমান আহে তো নেক্সট কুৱেশ্যন চাই লওঁ নেক্সট কুৱেশ্যনটো কি দি আছে নেক্সট কুৱেশ্যনটো দিছে ডিটাৰমাইন set of all points where the function f of x equal to x mod of x is differentiable তাৰমানে এই যেটো ফাংচন আছে এই ফাংচনটো কোন কোন পইণ্টত ডিফাৰেঞ্চিয়েবল হয় হেতু ওলাব দিছে তো ফাংচন কি দি আছে f of x equal to x mod of x তো আমি মডুলাস ফাংচনটো পাইছোৱে যে যদি x greater than 0 or equal to 0 হয় mod ফাংচনটোৰ জায়গাত আমি কি লিখিব পাৰো mod of x ৰ জায়গাত লিখিব পাৰিম আমি x তো কি হৈ যাব x into x কি হৈ যাব x square বাট যদি লেস দেন 0 হয় মডুলাস ফাংচনটোৰ জায়গাত কি আহি যায় mod of x ৰ জায়গাত কি লিখিব পাৰিম -x সো কি আহি যাব ৰিজাল্টটো লিখিব পাৰিম x into -x তো কি আহি যাব -x square তাৰ মানে আমি পালো যদি x greater than or equal to 0 হয় তেতিয়াহলে x square হ'ব আৰু less than 0 হলে -x square হ'ব তো কোড ব্রেক হৈ আছে ফাংশনটো ব্রেক হৈ আছে x equal to 0 ত ব্রেক হৈ আছে তো x equal to 0 ত ব্রেক হৈ আছে তেতিয়াহলে এইটো পইণ্টতে ফাংশনটো ডিফাৰেঞ্চিয়েবল হ'বও পাৰে নহ'বও পাৰে বাকিখিনি পইণ্টত obviously ফাংশনটো ডিফাৰেঞ্চিয়েবল হ'বই তো x equal to 0 0 তে ফাংশনটো ডিফাৰেঞ্চিয়েবল হোৱাৰ চান্স আছে নাইও তো এইটো পইণ্টত আমি চেক কৰিম এইটো পইণ্টত যদি আমি পাই যাওঁ ডিফাৰেঞ্চিয়েবল হয় বুলি তেতিয়াহলে ক'ব পাৰিম এই ফাংশনটো সকলোবোৰ পইণ্টতে সকলোবোৰ ৰিয়েল পইণ্টতে কি হ'ব ফাংশনটো ডিফাৰেঞ্চিয়েবল হ'ব তো চাই লওঁ at x equal to 0 at x equal to 0 left hand derivative limit of h tends to 0 minus f of 0 plus h minus f of 0 by h limit of h tends to 0 minus ওপৰত কিমান হ'ব f of h minus f of 0 by h limit of h tends to 0 minus f of h ৰ জায়গাত কি লিখিব পাৰিম এবাৰ কথা হল যে f of h ৰ জায়গাত লিখিম কি তো f of h ৰ জায়গাত কি লিখিম
যেহেতু কি আছে h টেন্স টু 0 মাইনাস আছে, h টেন্স টু 0 মাইনাস মানে কি h টু লেস দেন 0, যদি h লেস দেন 0 হয়, h টু যদি লেস দেন 0 হয় তেতিয়াহ'লে কি আহি যাব, কোনটোত আহি যাব, h লেস দেন 0 হ'লে মাইনাছ এক্স স্কুৱেৰ টাইপত আহি যাব। তো আমি কি লিখি পাৰিম, মাইনাছ a স্কুৱেৰ। ইয়াত কোৱা আছে এক্সটো যদি লেস দেন 0 হয় তেতিয়াহ'লে কি আহি যায় এক্স স্কুৱেৰ, তো h যদি লেস দেন 0 হয় তেতিয়াহ'লে কি আহি যাব মাইনাছ a স্কুৱেৰ আহি যাব। তো কি লিখিলোঁ, এফ অফ এইচৰ জেগাত কি লিখিলোঁ মাইনাছ a স্কুৱেৰ, আৰু 0 হ'লে কিমান হ'ব, 0 হ'লে 0 হৈ যাব, বাই h ইজ ইকুৱেল টু লিমিট অফ h টেন্স টু 0 মাইনাছ, তো তলে ওপৰে কেঞ্চেল কৰিলে কিমান পাম আমি মাইনাছ h, লিমিট বহালে কিমান হৈ যাব 0। তো আমি লেফট হ্যান্ড ডেরিভেটিভ কিমান পালো 0। এইবাৰ আমি চাম রাইট হ্যান্ড ডেরিভেটিভ। লিমিট অফ h টেন্স টু 0 প্লাস f of 0 plus h minus f of 0 by h is equal to limit of h tends to 0 plus f of h minus f of 0 by h। f of h এর জায়গাত কিমান লিখিম, f of 0 তো 0 হ'ব, f of h কিমান হ'ব, যেহেতু h টেন্স টু কি দি আছে 0 প্লাস, দ্যাট মিন্স কি h টু গ্রেটার দেন 0 হ'ব, আৰু h যদি গ্রেটার দেন 0 হয় তেতিয়াহ'লে f of h কিমান হৈ যাব, f of h ইয়াৰ পৰা যদি চাওঁ গ্রেটার দেন 0 হ'লে কিমান হৈ যায় x স্কুৱেৰ, তো ইয়াত কি হৈ যাব a স্কুৱেৰ হৈ যাব। তো এইবাৰ কি লিখিব পাৰিম, f of h এর জায়গাত লিখিব পাৰিম আমি a স্কুৱেৰ মাইনাছ 0 বাই h। তো h কেঞ্চেল হ'লে কিমান হৈ যাব, লিমিট অফ h টেন্স টু 0 প্লাস h, ইয়াত লিমিট বহালে কিমান পাম আমি 0। তো কি পালো আমি লেফট হ্যান্ড লিমিট, লেফট হ্যান্ড ডেরিভেটিভ আৰু রাইট হ্যান্ড ডেরিভেটিভ দুটা কি পালো সেম পালো, কোনটো পইণ্টত এট x ইকুৱেল টু 0। তেতিয়াহ'লে কি ক'ব পাৰোঁ ফাংচনটো therefore f is differentiable at x equal to 0। যদি x equal to 0 তে ডিফারেন্সিয়েবল হৈছে, x equal to 0 ফাংশনটো ব্রেক হৈ আছিল, 0 পৰা ডাঙৰ হ'লে এটা আছিল, 0 পৰা সৰু হ'লে এটা আছিল, তো 0 তে যদি ডিফারেন্সিয়েবল হৈছে তেতিয়াহ'লে বাকিবোৰ পইণ্টটো কি হ'ব ডিফারেন্সিয়েবল হ'ব। হেন্স f of x is differentiable at every real values of x। তো x ৰ যিকোনো ৰিয়েল ভ্যালুৰ বাবে ফাংশনটো কি হ'ব ডিফারেন্সিয়েবল হ'ব। নেক্সট কুৱেশ্যন লৈ আগবাঢ়ো। নেক্সট কুৱেশ্যনটো কি দি আছে, নেক্সট কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। তো নেক্সট কুৱেশ্যনটো এবাৰ পৰীক্ষাত আহিছিল, কি দিছে, prove that the function f of x equal to mod of x minus 1 is not differentiable at x equal to 1। x equal to 1 ত ফাংশনটো ডিফাৰেন্সিয়েবল নহয় বুলি শ্ব' কৰিব লাগে। তাৰপিছত কি আছে এক্সামাইন দ্য কণ্টিনিউটি এট দেট পইণ্ট, সেইটো পইণ্টত কণ্টিনিউৱাছ হয় নে নহয় এক্সামাইন কৰিব দিছে। তো একেই কথা ইয়াত প্ৰুভ কৰিব লাগিব, সেইটোৱে প্ৰুভে কৰিব লাগিব যে কণ্টিনিউৱাছ হয় বাট ডিফাৰেন্সিয়েবল নহয়। তো ফাংশনটো কি দি আছে f of x equal to mod of x minus 1। আমি কোন পইণ্টত ডিফাৰেন্সিয়েবিলিটি চেক কৰিম, এট x equal to 1ত চেক কৰিম। এট x equal to 1ত লেফট হ্যান্ড ডেরিভেটিভ কি হ'ব, লিমিট অফ h টেন্স টু 0 মাইনাস f of 1 plus h minus f of 1 by h। আচ্ছা,
f of 1 plus h কিমান হ'ব ফাংচনটো আছে কেনেকুৱা f of x equal to mod of x minus 1 তো ইয়াত x ৰ জায়গাত যদি আমি 1 plus h বহাই দিও তেতিয়ালে কি হ'ব ইফালে 1 plus h minus 1 তাৰ মানে কিমান হৈ যাব mod of h হৈ যাব সো কি লিখি পাৰিম ইফালে limit of h tends to 0 minus f of 1 plus h ৰ জায়গাত লিখিম আমি mod of h আৰু f of 1 আচ্ছা f of 1 হলে কি হ'ব f of 1 হলে কি হৈ আছে mod of 1 minus 1 0 f of 1 মানে কিমান হৈ যাব 0 by h তো আমি পালো কি ইফালে limit of h tends to 0 minus mod of h by h এতিয়া এইবাৰ আছে কি ইয়াত h tends to 0 minus h tends to 0 minus মানে কি h to 0 ৰ পৰা সৰু হয় less than 0 আৰু আমি কি জানো less than 0 হলে মডুলাস ফাংশনৰ ভিতৰত যদি less than 0 কোনো নাম্বার থাকে তেতিয়ালে আমি এটো কেনেকে ৰিপ্ৰেজেন্ট কৰিব পাৰো minus h জানিবা mod of x হলে কি হ'ব minus x হ'ব কেতিয়া when x less than 0 তো ইয়াত কি আছে h less than 0 তো mod of h কি হৈ যাব minus h হৈ যাব তো ইয়াত লিখি পাৰে আমি limit of h tends to 0 minus minus h by h তো limit of কিমান পাম limit of h tends to 0 minus h cancel করলে minus 1 তো ইয়াৰ ৰিজাল্ট কিমান পাম আমি minus 1 তো লেফট হ্যান্ড ডেরিভেটিভ কিমান পালো minus 1 এবাৰ চাও আমি রাইট হ্যান্ড ডেরিভেটিভটো রাইট হ্যান্ড ডেরিভেটিভ কি লিখি পাৰিম limit of h tends to 0 plus f of 1 plus h minus f of 1 by h তো এইখিনি গোটেইখিনি যিখিনি ক্যালকুলেশন কৰি কিমান পাইছো এইখিনি ক্যালকুলেশন কৰি পাইছিলো আমি mod of h by h তো আমি ডাইরেক্ট বহাই দিম ইফালে limit of h tends to 0 plus mod of h by h যেতিয়া h tends to 0 plus হ'ব তেতিয়া কি হ'ব h greater than 0 আৰু আমি কি জানো যদি h to greater than 0 হয় mod of h is equal to কি যাব h হৈ যাব আৰু h less than 0 হলে কি হৈ যায় mod of h minus h হৈ যায় সো ইয়াত কি লিখি পাৰিম limit of h tends to 0 plus mod of h এর জায়গাত h by h তো limit of h tends to 0 plus 1 is equal to 1 তো আমি কি পালো left hand derivative is not equal to right hand derivative তো আমি কি কব পাৰিম therefore f is not differentiable at x equal to 1 x equal to 1 ত ফাংশনটো কি নহল ডিফারেন্সিয়েবল নহল এতিয়া আমাক এক্সামিন কৰিব লাগে যে ফাংশনটো x equal to 1 ত কন্টিনিউয়াস হয় না নহয় সেকেন্ড পার্ট ফাংশনটো দিয়া আছে কি f of x equal to mod of x minus 1 আৰু আমি জানোৱে এই ফাংশনটো কোড ব্রেক হৈ আছে x equal to 1 ত ব্রেক হৈ আছে যদি x 1 ৰ পৰা ডাঙৰ বা 1 ৰ সমান হৈ যায় তেতিয়ালে কি হ'ব ৰিজাল্টটো কি হ'ব mod of x minus 1 ক লিখি পাৰিম x minus 1 লিখি পাৰিম আৰু x যদি less than 1 হয় তেতিয়ালে কি লিখি পাৰিম minus x minus 1 লিখি পাৰিম তো আমি প্ৰথমতে কি কৰি লৈছো ফাংশনটো ব্রেক কৰি লৈছো তো ব্রেক কৰি কি পালো x যদি less than 0 হয় less than 1 হয় তেতিয়ালে কি হ'ব minus x minus 1 আৰু greater than or equal to 0 যদি 1 হয় তেতিয়ালে কি হ'ব x minus 1 আহিব এতিয়া কোন পয়েন্টত চেক কৰিব লাগে at x equal to 1 ত চেক কৰিব লাগে কি হ'ব limit of x tends to 1 minus f of x limit of x tends to 1 minus 1 তকে সৰু হলে কোনটোত আহিব ফাংশনটো জায়গাত কি লিখি পাৰিম minus x minus 1 তো x ৰ জায়গাত বহাওতে কিমান বহাই দিম x ৰ জায়গাত বহাওতে আমি বহাই দিম 1 এ তো 1 minus 1 কিমান আহি যাব 0 আহি যাব
তাৰপিছত লিমিট অফ x টেন্স টু 1 প্লাছ f of x লিমিট অফ x টেন্স টু 1 প্লাছ 1ৰ পৰা যদি ডাঙৰ হয় তেতিয়াহ'লে কিমান লিখিব পাৰিম ইয়াত x minus 1 লিখিব পাৰিম তো x জায়গাত 1 বহাই দিয়া 1 minus 1 is equal to 0 তো f of 1 হলে কিমান হ'ব mod of 1 minus 1 তাৰ মানে কিমান হ'ব 0 তো তিনিটা ভ্যালু সেমই পালো therefore কি হ'ব f is continuous at x equal to কিমান 1 তো আমি কি পালো কোৱেশ্চনটো যে ফাংশনটো কি হয় x equal to 1 ত ডিফাৰেন্সিয়েবল নহয় বাট কি হৈ যায় কন্টিনিউয়াস হৈ যায় x equal to 1 ত কন্টিনিউয়াস হয় তাৰপিছত তাৰ নেক্সট কোৱেশ্চন কি দি আছে নেক্সট কোৱেশ্চনটো একে টাইপৰে কোৱেশ্চন দি আছে শো দ্যাট f of x equal to mod of x minus 3 is continuous function but not differentiable at x equal to 3 তো এইবাৰ কি দেখা গৈছে এইবাৰ প্ৰথমতে কন্টিনিউয়াস হয় বুলি দেখা গৈছে তাৰ পিছত দেখা গৈছে যে ডিফাৰেন্সিয়েবল নহয় তো f of x কি দি আছে f of x দি আছে x mod of x minus 3 তো এই ফাংশনটো কোড ব্রেক হয় x equal to 3 ব্রেক হয় তাৰ মানে ইয়াক আমি ভাঙি লিখিলে কেনেকৈ লিখিব পাৰিম যদি x ৰ পৰা ডাঙৰ x টো 3 ৰ পৰা ডাঙৰ বা 3 কে 3 ৰ সমান হয় তেতিয়ালে লিখিব পাৰিম x minus 3 আৰু যদি x টো 3 ৰ পৰা সৰু হয় তেতিয়ালে লিখিব পাৰিম minus x minus 3 তো মডুলাস ফাংশনটোক আমি এনেকৈ লিখিব পাৰো এতিয়া কোনটো পয়েন্টত চাব দিছে কন্টিনিউয়াস হয় না ডিফাৰেন্সিয়েবিলিটি হয় x equal to 3 তো at x equal to 3 limit of x tends to 3 minus f of x limit of x tends to 3 minus এতিয়া 3 মাইনাস তার মানে 3 কে অলপ কম 3 কে কম হলে কোনটোত আহি যাব সেকেন্ডটোত আহি যাব তার মানে 3 কে কম হলে মাইনাস x মাইনাস 3 আহি যাব তো বহাওতে x এর জায়গাত কিমান বহাম 3 এ বহাম তো 3 মাইনাস 3 কিমান আহি যাব 0 তার মানে প্রথম লিমিটটো কিমান পালো লেফট হ্যান্ড লিমিটটো কিমান পালো 0 এবার সাম রাইট হ্যান্ড লিমিট অফ x টেন্স টু 3 প্লাস f of x limit of x tends to 3 plus 3 কে ডাঙৰ হলে কোনটোত আহিব প্ৰথমটোত পৰিব তো কি লিখি পাৰিম x minus 3 তো x ৰ জায়গাত কিমান বহাই দিম x ৰ জায়গাত কিমান বহাই দিম বহাওতে 3 তো 3 minus 3 কিমান পালো 0 তাৰ পিছত f of 3 তো প্ৰথমটোত বহাই দিয়া কিমান পাম আমি mod of 3 minus 3 which is also 0 তো তিনটা ভ্যালু যেহেতু 0 পাইছো লেফট হ্যান্ড লিমিট রাইট হ্যান্ড লিমিট আৰু ফাংশনাল ভ্যালু তিনটা কি পালো 0 therefore f is continuous at x equal to 3 3 কি হয় ফাংশনটো কন্টিনিউয়াস হয় এটা সেক আকৌ কি দেখাব লাগে ডিফারেন্সিয়েবল নহয় বুলি দেখাব লাগে again at x equal to 3 left hand derivative limit of h tends to 0 minus f of 3 plus h minus f of 3 by h কিমান লিখিব পাৰিম ইয়াত is equal to আচ্ছা ফাংশনটো আছে এনেকুৱা f of x equal to mod of x minus 3 তো ইয়াত যদি আমি 3 বহাই দিও f of 3 কিমান হ'ব তো 3 minus 3 কিমান হ'ব 0 আৰু f of 3 plus h কিমান হৈ যাব
x জায়গাত 3 প্লাছ h 3 প্লাছ h মাইনাছ 3 তাৰমানে কিমান পাওঁ আমি মড অফ h তো ইয়াত কি লিখিব পাৰিম লিমিট অফ h টেন্স টু 0 মাইনাছ mode of h minus 0 by h তো পালো কি আমি লিমিট অফ h টেন্স টু 0 মাইনাস mode of h by h তো h টেন্স টু 0 মাইনাস দ্যাট মিন্স হৈ আছে কি h লেছ দেন 0 আৰু h লেছ দেন 0 হ'লে mode of h কি হৈ যাব মাইনাছ h তো ইয়াত লিখিব পাৰিম আমি limit of h tends to 0 minus h by h तो limit of h tends to 0 minus 1 आंसर किमान आ जाबो -1 तो लेफ्ट हैंड डेरिवेटिव पालो আমি -1 राइट हैंड डेरिवेटिव चाও राइट हैंड डेरिवेटिव लिमिट of h tends to 0 plus f of 3 plus h minus f of 3 by h limit of h tends to 0 plus f of 3 plus h জায়গাত কি লিখিব পাৰিম f of 3 plus h জায়গাত mode of h আৰু f of 3 মানে কিমান হ'ব 0 by h limit of h tends to 0 plus mode of h by h আকৌ h tends to যদি 0 plus হয় that means কি হৈছে h greater than 0 h যদি greater than 0 হয় তেতিয়াহলে mode of h কিমান হৈ যাব h হৈ যাব তো ইয়াত কি লিখি পাৰিম limit of h tends to 0 plus h by h আৰু কেনসেল কৰিলে কিমান হৈ যাব limit of h tends to 0 plus 1 which is equal to 1 তো লেফট হ্যান্ড ডেরিভেটিভ আৰু রাইট হ্যান্ড ডেরিভেটিভ দুটা কি পালো ডিফারেন্ট পালো এটা পালো 1 আৰু এটা পালো -1 লেফট হ্যান্ড ডেরিভেটিভ কিমান পাইছো -1 রাইট হ্যান্ড ডেরিভেটিভ পাইছো 1 তো লেফট হ্যান্ড ডেরিভেটিভ is not equal to right hand derivative therefore f is not differentiable at x equal to 3 x equal to 3 function to differentiable নহয়